অ ছাৰ জন জোখভাগ লাগি ইমান ডাঙৰ স্কেল ক'ত পাব ছাৰ স্কেল কাহে বানাই নাই সৃষ্টিয়ে কৰা নাই অ হেত মূৰ্খ দে হ'ব দে এই গোবৰ ছাৰ তুমি কোৱাচোন কি ছাৰ এই ৰামে ঘৰ এৰি কিয় বনলৈ গৈছিল ছাৰ নহয় একটা বোৱাৰী পালে আনছে সেইকাৰণে বনবাসত গৈছে ঘৰত থাকিব তেনে ওর বাপে হাঁকিয়ে দিছে সেইকাৰণে বনবাসত জীয়া আছিল এ মূৰ্খ সেই ৰামৰ কথা কোৱা নাই নহয় মই তাহলে ছাৰ কাইতে এই যে চাৰি ভাই আছে চাৰি ভাই চাৰি ভাই অ কাইতে এই আমাৰ এই গাঁৱৰ বধ সেই ৰাম লক্ষ্মণ শত্ৰুঘ্ন হৈছে উমাৰ কথা নকৈছকে লক্ষণে বেয়া এলা ফৰতেৰ তো দুনিয়াৰ জুৱাৰো মদাৰো শত্ৰুঘ্ন অলপ ভাল চিনেমা কৰে নহয় চিনেমা চিনেমা কৰে, হয়। ঘৰতো কথা কৈয়ে লাভ নাই নাই কিয়? খালি তিৰি পাগলা ডিগ্ৰী পাগলা আৰু ৰামটো কিবাত দিছে বোৱাৰী লৈ বনবাসত নিদিল অ। ওর বাপ গজি হাঁকিয়ে দিল এই যা ঐ গৰু ছাৰ। আৰে সেই কোৱা নাই নহয় মই এই দখৰত হৈছে দখৰত ঘুরে কথা নকওঁ কি আৰু ঐ যা বিশ্ব মদাৰু এই বাপৰে বাপ কি মদাৰু ৰে যোৱাকালি কি কৰিছে জানা নাই কি কৰিছে পিলি লৈ মদ খাই আছে ঘেলেং বেলেং কৰি অ হা আহি দিছে নহয় এখন মাৰুতিতে খুন্দা লোকে পাছত দি গেল চালটা বাকৰা যাই ঠেং হাত ভাঙি চালাকো লোৱাৰ আছামত পৰি আছে চালা লোৱাৰ চামতে আছে নেকি অ মইতো শুনা পাইলং পাছত মই চাবাই জনাই ঐ গৰুহঁত ছাৰ। জানা বাদ দে এই চেল্টাৰু ছাৰ তুমি কাল জানা কাল কাল ছাৰ অ হেই কালটো ছাৰ জানো জানা কাল তিনি প্ৰকাৰৰ ছাৰ তিনি প্ৰকাৰৰ অ। বাহ এনেকুৱাই হ'ব লাগে হয়, অ ছাৰ। এনেকুৱা হ'ব লাগে বৰ্তমান- এতিয়া কাল তিনি প্ৰকাৰৰ ঠিক আছে অ বৰ্তমান কাল আৰু অতীত কাল আৰু ছাৰ ভৱিষ্যত কাল দে কচোন ক কম ছাৰ অ কওক আমাৰ বাবা ফাল্টাৰুৰাম ৰায় শ্ৰী ফাল্টাৰুৰাম ৰায় যোৱাবাৰ বিহুত মাক পাউলে আনিছিল আনি মই হলো চেল্টাৰুৰাম ৰায় সেইটো হৈছে বৰ্তমান কাল ছাৰ আৰু ছাৰ আৰু আমাৰ মই ছাৰ আমাৰ মায়ে এই বাবাক পলে আনাৰ পাছত বেলেগৰ লগত পলে গেল সেইটো আছিল অতীত কাল দিছাই গ আৰু ছাৰ মই না বাবাৰ নিচিনা এই বিহুত ঢেপেৰিক বিয়া কৰাই লৈ যাম সেইটো হ'ব ছাৰ ভৱিষ্যত কাল তই মানে থেপেৰিক মানে চাৰাই নাই নেকি এই কেনেকে চাৰিবে হ'ব চাৰাৰ আগত গেলে কি কলি থেপেৰি ল'ব তোৰ কিছুই নাই ঐ গৰুহঁত হৈছে না ছাৰ হৈছে বাবা হৈছে গোবৰ তুমি পুৰুষ কেই প্ৰকাৰ জানা ছাৰ পুৰুষ হয় ছাৰ পুৰুষটো নাজানং ছাৰ তিন প্ৰকাৰৰ তিন প্ৰকাৰৰ অ কি কচোন হয় ছাৰ তিনি প্ৰকাৰৰ আমাৰ বাই স্কুলত পঢ়া থাকোঁতে জিগোপাক ভাল পাইছিল প্ৰথম পুৰুষ হে ৰাম আৰু দেখিছা তাৰপিছত এই বিহু নাচিবা যাওঁতে জিগো পেপা অলপ ভাল পাইছিল সেইগো দ্বিতীয় পুৰুষ হে ৰাম আৰু ফেচবুকত ভাল পাই জিগো আপাৰ লগত পালে গৈছে সেইগো তৃতীয় পুৰুষ এই বঢ়িয়া বাহ হয় নেকি বাহ পাৰিছা দে পাৰিছা পাঁচশ না ছাৰ হ'ব পাৰিছা ছাৰ পাৰচোন পাৰিছা তহঁতৰ লগত থাকিলে মোৰ মূৰটো একদম গৰম হৈ যাব হ'ব যা বাবা তহঁতে যা নেলাগে আৰু পৰীক্ষা চৰীক্ষা আৰু নাপাতো দিয়া তহঁতে ঘৰে ঘৰে যোৱাব আৰু দুইটা প্ৰশ্ন পুছিং না